অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বিশেষভাৱে তেওঁলোক ডিমোটিভেটেড হয় বহুতো এইটো ধাৰণা থাকে যে কেৱল ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টছেহে ভাল মাৰ্কছ পায় এই ক্ষেত্ৰত কিছু কাম কৰাৰ প্ৰয়োজনীয়তা আছে ইয়াং এইজতে কয় যে ৰিস্ক ল'ব পৰা কেপাচিটিটো থাকে মই আচলতে চাকৰিটো শিক্ষাৰ জগতখনৰ কাৰণেই এৰিছিলোঁ নমস্কাৰ মই মৃদু পৱন আৰু মোৰ সৈতে আছে এগৰাকী বিশেষ অতিথি প্ৰাক্তন SCS বিষয়া লগতে শিক্ষাবিদ তথা এডুকেটৰ বুলিয়ে ক'ব লাগিব পুনম গগৈ বাইদেউ তেওঁক আমি প্ৰথমে স্বাগতম জনাইছোঁ ধন্যবাদ আজিৰ এই অনুষ্ঠান বিশেষকৈ শিক্ষাৰ্থীৰ বাবে লগতে অভিভাৱকসকলৰ বাবে যিসকলে নিজৰ কেৰিয়াৰক লৈ চিন্তিত যিসকলে বিভিন্ন পৰীক্ষা অৰ্থাৎ নিযুক্তি পৰীক্ষাৰ বাবে প্ৰিপেয়াৰ কৰি আছে বা প্ৰস্তুতি চলাই আছে তেওঁলোকক লৈ আচলতে আমাৰ এই বিশেষ পডকাষ্ট পুনম গগৈ ডাঙৰীয়ানী প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ আপুনি SCS উত্তীৰ্ণ অৰ্থাৎ APSCৰ যিটো পৰীক্ষা উত্তীৰ্ণ হৈছিলে যিটো পৰীক্ষাৰ কাৰণে সপোন দেখে যিটো পৰীক্ষাত পাছ কৰিবৰ কাৰণে বা উত্তীৰ্ণ হ'বৰ বাবে ইমান চেষ্টা কৰে সেই চাকৰি আপুনি এৰি কিন্তু পৰৱৰ্তী সময়ছোৱাত আপুনি ৰাজনীতিটো যোগদান কৰিছিলে বা তাত ভৰি থৈছিলে আৰু কিন্তু এই ৰাজনীতি এৰিও আপুনি এতিয়া বিশেষভাৱে কেৰিয়াৰ ক্লাছৰ লগত জড়িত হৈ আছে কিয় এই আপুনি হঠাৎ মোহভংগ ঘটিল আচলতে প্ৰশাসনিক বিষয়াৰ পদ এৰি এই ধৰণে এটা নতুন পথলৈ আপুনি আগবাঢ়ি আহিলে এইটো মোহভংগ কিয় ঘটিলে আপোনাৰ প্ৰথমে নিউজ 18লৈ ধন্যবাদ তোমাক ধন্যবাদ জনাইছোঁ এই যাত্ৰাটো আচলতে মানে 2016ৰ মই বেটছ বুলি ক'ব লাগিব 2016ত আমাৰ নটিফিকেশ্যন আহিছিলে আৰু যিটো নটিফিকেশ্যন আহে সেইটোৰে বেটছ বুলি বহুতে কয় যদিও 2019 চনত মই জইন কৰিছিলোঁ জইন কৰাৰ পিছত মোৰ অনুভৱ হ'ল তাৰে আগৰ পৰা যিহেতু মই এই গোটেই শিক্ষা ব্যৱস্থাটোৰ লগত জড়িত হৈ আছিলোঁ মই যেতিয়া প্ৰিপেৰেশ্যনো কৰি আছিলোঁ তেতিয়াও মই মোৰ সহপাঠীৰ লগত একেলগে এটা গ্ৰুপ বনাই আৰু তেতিয়াও অল আছাম টেষ্ট চিৰিজ বা গাইডেন্স প্ৰগ্ৰাম কিছুমান মই নিজৰ অধীনত অনুষ্ঠিত কৰিছিলোঁ আৰু পাছ কৰাৰ পিছতো বহু ষ্টুডেণ্টছে মোৰ গাইডেন্স বা মেণ্টৰশ্বিপ বিচৰা হ'ল আৰু কোনোবাখিনিত সেই যেতিয়া পঢ়ি আছিলোঁ পঢ়াৰ লগতে বহুখিনি কথা জনা যায় আৰু অনবৰতে ব্ৰেইনটোত নতুন নতুন কিছুমান ইনফৰ্মেশ্যন আহি থাকে সেইখিনি প্ৰচেছ কৰা যায় কিন্তু চাকৰি কৰাৰ পিছত কোনোবা এইখিনিত এনেকুৱা অনুভৱ হ'ল যেন সেই গোটেই যাত্ৰাটোৰ পৰা এটা বিচ্ছিন্ন হৈ পৰিলোঁ আৰু যিহেতু ষ্টুডেণ্টছবিলাকৰ মানে বহুতখিনি মেণ্টৰশ্বিপ আৰু গাইডেন্সৰ কাৰণে তেওঁলোকে বিচাৰে মোক তেতিয়া এটা মই সিদ্ধান্ত গ্ৰহণ কৰিলোঁ যিহেতু মই এইটো অনুভৱ কৰিছোঁ যে অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বিশেষভাৱে তেওঁলোক ডিমোটিভেটেড হয় যে অসমীয়া মাধ্যমত হ'লে মই এই পৰীক্ষাটো পাছ কৰিব পাৰিম নে নোৱাৰিম UPSC হওক বা APSC হওক তেতিয়া মোৰ এইটো অনুভৱ হ'ল যে মই এই ক্ষেত্ৰত কিছু কাম কৰাৰ প্ৰয়োজনীয়তা আছে যিটো আপুনি প্ৰথমতে উল্লেখ কৰিছে যে মই ৰাজনীতিত ভৰি দিছিলোঁ ৰাজনীতি এটা কাইণ্ড অফ মই ছাইডত মই এটা এক্সপেৰিমেণ্ট কৰাৰ দৰে হ'ল কিন্তু মই আচলতে চাকৰিটো শিক্ষাৰ জগতখনৰ কাৰণেই এৰিছিলোঁ তেতিয়াও মই কেৰিয়াৰ ক্লাছৰ প্ৰতিষ্ঠা কৰিছিলোঁ 2023 চনতে আৰু সেই যাত্ৰাটোৰ লগতহে পলিটিক্সটো জড়িত হৈছিলে মানে পলিটিক্সৰ পিছত এইটো যাত্ৰা নহয় পলিটিক্সৰ পিছত যাত্ৰা নহয় এতিয়া আপোনাৰ প্ৰশ্নটো এনেকুৱা হৈছে যে আপুনি যিহেতু প্ৰশাসনিক বিষয়া এগৰাকী আছিলে আপোনাৰ এটা অভিজ্ঞতা অৰ্জন কৰিলে কিন্তু আপুনি ক'ৰবাত নহয় ক'ৰবাত এটা কথা বুজি পালে নেকি বা এটা কথা আপোনাৰ অনুধাৱন হ'ল নেকি যে এই চাকৰি কৰি থাকিলে হয়তো আপুনি শিক্ষাৰ দিশত যি ধৰণে কাম কৰিব পাৰিব লাগিছিল বা কৰিব লাগিছিল যুৱ প্ৰজন্মৰ কাৰণে সেইখিনি আপুনি কৰিব নোৱাৰে বা শিক্ষাৰ্থী সমাজো আপোনাৰ দ্বাৰা লাভান্বিত হ'ব নোৱাৰে সেইবাবেও আপুনি কোনোবাখিনিত আঁতৰি আহিবলগীয়া হ'ল নেকি নিশ্চিতকৈ সেইটো এটা একদম মানে ক্লিয়াৰ কথা কাৰণ আমাৰ APSCৰ জৰিয়তে মই এগৰাকী SS বিষয়া হৈছিলোঁ আৰু হয়তো আপোনালোকে জানে যে প্ৰশাসনিক বিষয়া এজনে এইটো ডাঠি ক'ব নোৱাৰে যে মই এইটো ফিল্ডতেই কাম কৰিম জেক অফ অল ট্ৰেডছ বুলি কোৱা হয় বহুখিনি ভালো হয় কাৰণ এই যিটো জব হয় ইয়াত কোনো ধৰণৰ আপোনাৰ মনটনি নাই কেতিয়াও আপোনাৰ আমনি নালাগে কেতিয়াও আপুনি অফিচলৈ এইটো ভাবি যাবই নোৱাৰে যে আজি মই এইকেইটা কামহে কৰিম সদায় এটা নতুন অভিজ্ঞতা সদায় এটা নতুন চেলেঞ্জ নতুন প্ৰত্যাহ্বান বা নতুন এটা এক্সপিৰিয়েঞ্চ পোৱা যায় সেইখিনিতে আচলতে মই
মানে এই সিদ্ধান্ত ল'বলগীয়া হ'ল যিহেতু মই এনেকুৱা নহয় যে প্ৰশাসনিক বিষয়া এজনে শিক্ষাৰ ক্ষেত্ৰখনত কাম কৰিব নোৱাৰে ডিপাৰ্টমেণ্ট অফ এডুকেশ্যনৰ হায়াৰ পোষ্টত আমাৰ এইচএছ বিষয়াসকল আছে কিন্তু সেই পলিচি লেভেল মেকিং পলিচি মেকিং হওক বা সেই ডিপাৰ্টমেণ্টেল যিখিনি এছাইনমেণ্টছ হয় সেইখিনি স্বইচ্ছাৰে কৰিব নোৱাৰে যেতিয়া যেনেকৈ পষ্টিং হয় ঠিক তেনেধৰণেহে আগবাঢ়ি যাব লাগিব আৰু মই বিশেষভাৱে এই ক্ষেত্ৰত দেখিছিলোঁ যে এটা গেপ দেখিছিলোঁ আচলতে অসমখনত যে আমাৰ যিসকল যুৱ প্ৰজন্মক মটিভেট কৰিব লাগে যেনেধৰণে এতিয়া আপুনি যদি চাই আমেৰিকাৰ উত্থানৰ ক্ষেত্ৰত এই মটিভেটাৰ্ছসকলৰ বহুত ডাঙৰ এটা অৰিহণা আছে সেয়া মই এগৰাকী ব্যক্তিক ফ'ল' কৰোঁ তেওঁ হৈছে বব প্ৰক্টৰ তেওঁ ভিডিঅ' আপুনি চাব আপুনি নিজেই মানে বহুত উৎসাহিত হ'ব বহুত অনুপ্ৰেৰণা পাব নেপলিয়ন হিল এগৰাকী তেনেকুৱা এজন ব্যক্তি যি ছাকচেছফুল ব্যক্তিসকলৰ গোটেই লাইফটো তেওঁ ষ্টাডি কৰি তাৰপিছত তেওঁ কিতাপ লিখিছে মটিভেট কৰিছে আৰু তাৰ কাৰণে আমি আমেৰিকাক দেখিছোঁ যে গোটেই বিশ্বৰ অৰ্থনীতিৰ ভিতৰত 1 নম্বৰ অৰ্থনীতি হিচাপে থিয় দি আছে আৰু সেইবাবে মোৰ এইটো অনুভৱ হ'ল যেন কোনোবাখিনিত আমি শুদ্ধ তথ্য পোৱাৰ ক্ষেত্ৰত আমাৰ অসমবাসী যথেষ্ট পিছ পৰি আছে আমি যথেষ্ট ভিডিঅ'জ ইংলিছত পাওঁ বা হিন্দীতো পাওঁ কিন্তু অসমীয়াত ভিডিঅ'জ যথেষ্ট নিউজৰ জৰিয়তে পোৱা যায় কিন্তু সেই নিউজৰ জৰিয়তে কেৱল মানে গভীৰতালৈকে কিছুমান বস্তু বুজি পোৱা নাযায় আৰু সেই ক্ষেত্ৰত মই ভাবোঁ যে সাধাৰণ ৰাইজৰ লগতে আমাৰ বিশেষভাৱে শিক্ষাৰ্থীসকলৰ ওচৰলৈ সেই সঠিক তথ্যটো গৈ পোৱাটো উচিত যদিহে তেওঁলোকে উচিত সিদ্ধান্ত জীৱনৰ কাৰণে ল'ব বিচাৰে আৰু মই সেইকাৰণে এই সিদ্ধান্তটো গ্ৰহণ কৰিলোঁ যে এই গেপটো মই ফিল কৰিবলৈ বিচাৰিলোঁ আৰু এনেকুৱা নহয় যে মই কেৱল ফিল কৰিম তেনেকুৱাও নহয় কিন্তু মই ভাবিলোঁ যে মই ফিল টু ছাম এক্সটেণ্ট মই কৰিব পাৰোঁ সেইকাৰণে এই ষ্টেপটো মই গ্ৰহণ কৰাটো উচিত আৰু যিহেতু মই য়াং হৈ আছোঁ তেতিয়াও আৰু 3 বছৰ আগতে আৰু য়াং হৈ আছিলোঁ চ' য়াং এইজতে কয় যে ৰিস্ক ল'ব পৰা কেপাচিটিটো থাকে এটা সময়ৰ পিছত ৰিস্ক ল'ব পৰা কেপাচিটিটো গুচি যায় সেইকাৰণে মই সেই কলটো ল'লোঁ নিজৰ ভিতৰৰ পৰা যিটো আহিছিলে অন্তৰাত্মাই যে কৈছিলে যে এইটো কাম কৰাটো উচিত হ'ব সেইকাৰণে সেই আপুনি প্ৰথম যিটো প্ৰশ্ন সুধিছিলে যে এই চাকৰিটো মই কিয় এৰিলোঁ এই ক্ষেত্ৰখনত আচলতে কাম কৰিবৰ কাৰণে সক্ৰিয়ভাৱে সেইকাৰণে এৰিলোঁ